ছাত্ৰ ছাত্ৰীসকল তোমালোক সকলোকে মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি আমি 5A অনুশীলনী 5A ৰ প্ৰশ্নসমূহ আলোচনা কৰিম। আশা কৰোঁ তোমালোকে সকলোৱে ভিডিঅ'টো সম্পূৰ্ণকৈ চাবা আৰু এই প্ৰশ্নখিনিৰ উত্তৰ মনত ৰাখি যাবা। চোৱা, প্ৰথম প্ৰশ্নটো আছে -2 আৰু 1ৰ মাজত থকা অখণ্ড সংখ্যাটো হ'ব। অৰ্থাৎ আমাৰ ইয়াত 4টা অপশ্যন দিয়া আছে। 4টা অপশ্যনৰ ভিতৰত -2 আৰু 1ৰ মাজত থকা অখণ্ড সংখ্যাটো আমি বাচিব লাগে। এতিয়া সংখ্যা ৰেখা চোৱা, এই ইয়াত যদি সংখ্যা ৰেখাটো চোৱা, -2 আৰু 1ৰ মাজত -2 আৰু 1ৰ মাজত থকা অখণ্ড সংখ্যা এয়া -2 আছে আৰু এইটো হ'ল 1। এই দুটাৰ মাজত দুটা অখণ্ড সংখ্যা থাকে 0 আৰু -1। এতিয়া আমি ইয়াত অপশ্যনত চোৱা, ইয়াত অপশ্যনত আছে -4, 0, 2 আৰু 3। যিহেতু ইয়াত -1 আৰু 2ৰ ভিতৰত 0টো আমি পাইছোঁ, গতিকে শুদ্ধ উত্তৰটো হ'ব 0। এই ধৰণে তোমালোকে উত্তৰবোৰ বাচিব লাগিব। -2 আৰু 1ৰ মাজত থকা অখণ্ড সংখ্যা দুটা হৈছে -1 আৰু 0। ইয়াৰে ভিতৰত 0টো আমাৰ অপশ্যনত আছে, গতিকে এইটোৱে হ'ব আমাৰ শুদ্ধ উত্তৰ। আকৌ দিছে 2 নম্বৰ প্ৰশ্নত -6তকৈ ডাঙৰ অখণ্ড সংখ্যাটো হ'ব। এতিয়া দ্য ইণ্টিজাৰ গ্ৰেটাৰ দেন -6 ইজ -6তকৈ ডাঙৰ। চোৱা, -6ৰ যিবোৰ সংখ্যা -6ৰ সোঁফালে আছে, সেই সংখ্যাবোৰ সদায় কি হ'ব? -6তকৈ ডাঙৰ হ'ব। অৰ্থাৎ সংখ্যা ৰেখাত সোঁফালে থকা অংকবিলাক বা সংখ্যাবিলাক সদায় ডাঙৰ হয়। এতিয়া সংখ্যা ৰেখাত 6তকৈ ডাঙৰ, -6তকৈ ডাঙৰ কোনটো সংখ্যা হ'ব? চোৱা, সংখ্যা ৰেখাত যদি তোমালোকে চাবলৈ যোৱা, -6ৰ বাওঁফালে থাকিব -7, -9 আৰু -10, কিন্তু শূন্যটো থাকিব -6ৰ সোঁফালে। গতিকে শুদ্ধ উত্তৰটো হ'ব 0 হ'ব। 0টো হ'ব -6তকৈ ডাঙৰ সংখ্যাটো। ইয়াত কৈছে সংখ্যা ৰেখাডালত এই চিনটোৱে, বৃত্ত চিনটোৱে কি কি সংখ্যা নিৰ্দেশ কৰিব লিখা। এই বৃত্ত চিনটোৱে -4ক নিৰ্দেশ কৰিব, -1ক নিৰ্দেশ কৰিব আৰু 4ক নিৰ্দেশ কৰিব। গতিকে এনচাৰ হ'ব -4, -1 আৰু 4। অৰ্থাৎ which numbers on the number line are represented by the symbol circle। এতিয়া চাৰ্কলে এই চিনটোৱে, বৃত্ত চিনটোৱে কোনবোৰ সংখ্যাক ৰিপ্ৰেজেণ্ট বা উপস্থাপন কৰিব? সেই সংখ্যাবোৰ হ'ল -4, -1 আৰু 4। নেক্সট প্ৰশ্ন দিছে নম্বৰ 4, কুৱেশ্যন নম্বৰ 4ত দিছে তলৰ সংখ্যাবোৰ সংখ্যা ৰেখাত বহুওৱা। ইয়াত আমাক সংখ্যা দিয়া আছে 7, -5, -3 আৰু 3, -5, 0, 5 আৰু -4। এতিয়া তোমালোকে এনেকুৱা এই 3 নম্বৰ প্ৰশ্নত যিদৰে সংখ্যা ৰেখা লিখিছে, আঁকি দিয়া আছে, এনেকুৱা সংখ্যা ৰেখা আঁকি এই বৃত্ত চিনৰ জৰিয়তে সেই 7কো উপস্থাপন কৰিব পাৰিবা। ঠিক সেইদৰে যেতিয়া -5ক উপস্থাপন কৰিবা, তেতিয়া -5ৰ ওপৰত এই বৃত্ত চিনটো দি দিবা, তেতিয়া এইটো উপস্থাপন হৈ যাব। ঠিক সেইদৰে যদি -3ক উপস্থাপন কৰিব যোৱা, -3ৰ ওপৰত এনেকৈ বৃত্ত চিন দি দিবা, তেতিয়া ই উপস্থাপন কৰা বুজাব। এই ৰেখাডালকে অলপ দীঘলকৈ বা ডাঙৰ দুই মূৰে তোমালোকে বহলাই দিব পাৰা, বিস্তাৰ কৰিব পাৰা, বিস্তাৰ কৰি লিখিব পাৰা। যেনেকৈ ইয়াত 6লৈকে আছে, তোমালোকে 7, 8, 9, 10 এনেকৈ গৈ থাকিবা। এইফালে -6লৈকে আছে, এইফালে তুমি বাওঁফালে -7, -8, -9 এনেকৈ লিখি যাব পাৰিবা। এটা মই তোমালোকক দেখুৱাব বিচাৰিছোঁ। চোৱা, ইয়াত যদি তোমালোকে সংখ্যা ৰেখাত দেখুৱাব খোজা, কেনেকৈ দেখুৱাবা? ধৰা হ'ল -3, এই C নম্বৰটো মই কৰিব বিচাৰিছোঁ। -3 আৰু 3ক ৰিপ্ৰেজেণ্ট কৰিব লাগে বা উপস্থাপন কৰিব লাগে। তেতিয়া কি কৰিবা? এনেকৈ ল'বা, এটা সংখ্যা ৰেখা আঁকিবা, এই ধৰণে সংখ্যা ৰেখা আঁকি দিবা। সংখ্যা ৰেখা আঁকি প্ৰথমতে মাজত তোমালোকে 0 ল'লা,
এইফালে বাঢ়ি যাব 1 2 3 4 5 6 7 এই ধৰণে তোমালোকে লিখি যাবা এইফালে লিখি যাবা -1 -2 -3 -4 -5 -6 এই ধৰণে তোমালোকে লিখিবা যেহেতু আমি -3 উপস্থাপন কৰিম গতিকে ইয়াত -3 আমি এনেকৈ গোল কৰি দিম ঠিক সেইদৰে ইয়াত 3 উপস্থাপন কৰিম এনেকৈ আমি গোল কৰি দিম সি নম্বৰটো যিদৰে কৰিছোঁ ঠিক সেইদৰে এই অংক এই সংখ্যাবিলাককো সংখ্যা ৰেখাত তোমালোকে উপস্থাপন কৰিব পাৰিবা এতিয়া চোৱা আৰু প্ৰশ্ন আছে 5 নম্বৰত আমাক এডাল সংখ্যা ৰেখা দিয়া আছে আৰু এই সংখ্যা ৰেখাত ইয়াত যিবোৰ আখৰ দিয়া আছে আখৰবোৰে কি সংখ্যা বুজাব আমাক সুধিছে ইয়াত মই সংখ্যা ৰেখাটো সম্পূৰ্ণ কৰি দিওঁ তোমালোকে চাই লোৱা যেহেতু এইটো শূন্য দেখুৱাইছে গতিকে ইয়াত হ'ব 1 ইয়াত হ'ব 2 ইয়াত হ'ব 3 ইয়াত 4 ইয়াত 5 ইয়াত 6 তাৰপিছত চোৱা এই ইয়াৰ পৰা ইয়ালৈকে কি যোগ দি আছে ইয়াত মাজত এটা খালী জেগা আছে গতিকে ইয়াত 7 হ'ব আৰু এইটো হ'ব 8 মানে সংখ্যা ৰেখা লিখোতে আকোতে তোমালোকে কি কৰিবা এই যে ব্যৱধানটো সমান সমান ৰাখিবা তেতিয়া তোমালোকৰ সংখ্যা ৰেখাটো স্পষ্ট হ'ব এইফালে কি হ'ব -1 এইফালে হ'ব -2 এইফালে b মানে -3 বুজাব c টো নাই দিয়া -4 বুজাব ই -5 বুজাব আৰু এইটো -6 বুজাব এতিয়া তোমালোক চোৱা এনেকৈ তোমালোকে বনাই লোৱাৰ পাছত এই প্ৰশ্নখিনিৰ উত্তৰ কৰিব লাগিব যদি a বিন্দুটো +3 হয় যদি a বিন্দুটো +3 হয় তেতিয়া -3 কোনটো বিন্দুত হ'ব -3 ক'ত হ'ব b বিন্দুত হ'ব -3 টো ক'ত হ'ব b বিন্দু এয়া -3 আমি দেখা পাইছো c বিন্দুটোৰ অখণ্ড সংখ্যাটো লিখা c বিন্দুটোৰ অখণ্ড সংখ্যাটো কি হ'ব c মানে কি আছে 6 গতিকে c মানে হ'ব 6 এই ধৰণে তোমালোকে উত্তৰবোৰ কৰিব লাগিব d বিন্দুটোৰ অখণ্ড সংখ্যাটো ধনাত্মক নে ঋণাত্মক d বিন্দুটো যেহেতু শূন্যৰ বাওঁফালে আছে গতিকে ই কি হ'ব ঋণাত্মক হ'ব ইয়াত তোমালোকে লিখিব লাগিব ধনাত্মক হলে ধনাত্মক লিখিম ঋণাত্মক হলে ঋণাত্মক লিখিম এনেকৈ তোমালোকে উত্তৰ কৰিব লাগিব তোমালোকে ইংলিছত কৰিলে কি কৰিব লাগিব নেগেটিভ বুলি ক'ব লাগিব পজিটিভ অৰ নেগেটিভ বুলি সুধিছে ইজ পইণ্ট ডি এ নেগেটিভ ইণ্টিজাৰ অৰ এ পজিটিভ ইণ্টিজাৰ তোমালোকে এনেকৈ সুধিছে গতিকে তোমালোকে ক'বা ডি ইজ আ নেগেটিভ ইণ্টিজাৰ নামকৰণ কৰা বিন্দুবোৰৰ ভিতৰত কোনটোৱে আটাইতকৈ সৰু অখণ্ড সংখ্যাটোক বুজাইছে কোনটোৱে আটাইতকৈ সৰুক বুজাইছে একেবাৰে বাওঁফালে থকা যিটো আখৰ সেই আখৰটো হ'ল এফ আখৰটোৱে আটাইতকৈ সৰু সংখ্যাটো বুজাইছে গতিকে এনচাৰটো হ'ব এফ নেক্সট প্ৰশ্নটো হ'ল ই বিন্দুবোৰে নিৰ্দেশ কৰা সংখ্যাবোৰৰ ঊৰ্ধ্বক্ৰমত সজোৱা বিন্দুবোৰে নিৰ্দেশ কৰা সংখ্যাবোৰ ঊৰ্ধ্বক্ৰমত সজোৱা গতিকে প্ৰথমতে আমি বিন্দুবোৰে কি কি নিৰ্দেশ কৰিছে প্ৰথমতে এফ আহিব একেবাৰে সৰুৰ পাছত আহিব ডি তাৰপিছত আহিব বি তাৰপিছত আহিব তোমাৰ এ তাৰপিছত আহিব চি তাৰপিছত আহিব ই এইবোৰ হ'ল আমাৰ বিন্দুবোৰ এই বিন্দুবোৰে নিৰ্দেশ কৰিছে সৰুৰ পৰা ডাঙৰ অৰ্থাৎ ঊৰ্ধ্বক্ৰম এতিয়া 6 নম্বৰ প্ৰশ্নটো কৈছে put greater than or less than symbol in the blank boxes by comparing the pairs of numbers সংখ্যাবোৰ তুলনা কৰি খালী বাকচত ডাঙৰ চিন আৰু সৰু চিন ব্যৱহাৰ কৰি ডাঙৰ চিন বা সৰু চিন হ'ব লাগিছিল ডাঙৰ চিন বা সৰু চিন দুইটা চিন কেতিয়াও ব্যৱহাৰ নহয় একে জায়গাত এতিয়া চোৱা 0 আৰু -4 আছে তোমালোকে জানা 0 আৰু -4 এই দুটাক আমি তুলনা কৰিব লাগে চোৱা 0 টো সোঁফালে আছে নে -4 টো সোঁফালে আছে ইয়াত থকা সোঁফাল বাওঁফালৰ কথা কোৱা নাই সংখ্যা ৰেখাৰ কথা কৈছো সংখ্যা ৰেখাত আমি 0 টো সোঁফালে পাওঁ নে -4 টো সোঁফালে পাওঁ যেহেতু 0 টো আটাইবোৰ ঋণাত্মক সংখ্যা অৰ্থাৎ নেগেটিভ ইণ্টিজাৰৰ ৰাইট সাইডত থাকে গতিকে 0 টো হ'ব ডাঙৰ গতিকে এনেকৈ চিন বহাব লাগিব এতিয়া কথাটো হ'ল সেকেন্ডটোত 0 আৰু 4 আছে যেহেতু সকলোবোৰ পজিটিভ ইণ্টিজাৰ বা ধনাত্মক অখণ্ড সংখ্যাই
শূন্যৰ সোঁফালে থাকে গতিকে 4টো শূন্যতকৈ ডাঙৰ হ'ব এই চিনটো বহাবা ঠিক সেইদৰে ইয়াত আছে চোৱা -3 আৰু +3 -3টো কি হ'ব সৰু হ'ব আৰু +3টো ডাঙৰ হ'ব কিয় হয় আটাইবোৰ ঋণাত্মক অখণ্ড সংখ্যা ধনাত্মক অখণ্ড সংখ্যাতকৈ সৰু সেইকাৰণে -3তকৈ 3টো কি হ'ব ডাঙৰ সেইকাৰণে মই ইয়াত কি দিছোঁ -3 লেছ দেন 3 বুলি লিখিছোঁ 7 আৰু কি আছে -6 7 ইজ গ্ৰেটাৰ দেন -6 কিয় 7 +7টো সদায় -6ৰ ৰাইট সাইডত থাকে এতিয়া আহি গ'ল দুটা ঋণাত্মক সংখ্যা যেতিয়া আহিছে তেতিয়া আমি চাব লাগিব এই দুটা সংখ্যাৰ ভিতৰত কোনটো সোঁফালে আছে কোনটো কাৰ সোঁফালে আছে -1টো 3ৰ সোঁফালে থাকে গতিকে -1 ইজ গ্ৰেটাৰ দেন -3 হ'ব নেক্সট কুৱেশ্যনটো হ'ল -8 and -1 -8 is less than -1 -8 is less than -1 এইদৰে তোমালোকে পঢ়িব লাগিব আৰু কৰিব লাগিব ছাত্ৰ ছাত্ৰীসকল আশা কৰোঁ তোমালোকে এই অংকখিনি বুজি পাইছা নিশ্চয় মই পৰৱৰ্তী ভিডিঅ'ত ইয়াৰ পৰৱৰ্তী অংক তোমালোকলৈ প্ৰেৰণ কৰিম ধন্যবাদ